মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই প্ৰবেবিলিটি বা সম্ভাৱিতাৰ কাৰ্ডছৰ বিষয়ে থুলমূল ধাৰণা এটি লৈ আহিছোঁ। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিবা। এতিয়া এই কাৰ্ডছৰ বা টাছৰ পাত্ৰৰ যিখিনি কুৱেশ্যন আহে, এই কুৱেশ্যনখিনি আমি যদি বেছিক কনচেপ্টখিনি ক্লিয়াৰ কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমি এটা কুৱেশ্যনো আমি এৰি থৈ নাহিম। এতিয়া চোৱা, এই টোটেল কাৰ্ডছ তোমাৰ কেইখন থাকে? 52 কাৰ্ডছ থাকে। এতিয়া 13খন কাৰ্ড কি হয়? ডায়মণ্ডছৰ 13খন কাৰ্ড থাকে। তাক ডায়মণ্ডছক কি বুলি কোৱা হয়? ৰুহিটন বুলিও কোৱা হয়। 13খন কাৰ্ডছ থাকে তোমাৰ ক্লাবছৰ, আৰু ইয়াক চিৰটন বুলি কোৱা হয়। 13খন কাৰ্ডছ থাকে হাৰ্টছৰ, আৰু ইয়াক হৰ্টন বুলি কোৱা হয়। 13খন কাৰ্ডছ থাকে স্পেডছৰ, আৰু ইয়াক স্কাপন বুলিও কোৱা হয়। এতিয়া এই টোটেল 13খনকৈ মানে 4টা ভাগৰ কাৰ্ড থাকে। এতিয়া এই টোটেল 52 কাৰ্ডছৰ ভিতৰত ব্লেক কাৰ্ডছ কিমান থাকে? 26খন। 13খন, ইয়াতে 13খন, 13 + 13 26খন কি থাকে? ব্লেক কাৰ্ড। আৰু 13 আৰু 13 26খন কি থাকে? ৰেড কাৰ্ডছ। এতিয়া আমি আলোচনা কৰিম যে ইয়াৰে একা কেইখন বা এছ কাৰ্ড কেইখন। এতিয়া ডায়মণ্ডৰ এছ কাৰ্ড এখন থাকে, ঠিক তেনেকৈ ক্লাবছৰ এছ কাৰ্ডো তোমাৰ কিমান থাকিব? এখন থাকিব। তাৰপিছত হাৰ্টছৰ তোমাৰ কেইখন থাকিব? এখন এছ কাৰ্ড। আৰু স্কাপন বা স্পেডৰ কেইখন থাকিব? এখন এছ কাৰ্ড থাকিব। তাৰমানে এছ কাৰ্ড বা একা কেইখন থাকে? আমাৰ 4খন একা থাকে। এই মুঠ 4খন একাৰ ভিতৰত আমাৰ কি হয়? 2খন ব্লেক হয়, আৰু 2খন কি হয়? 2খন তোমাৰ ৰেড একা বা এছ কাৰ্ড। এতিয়া আমি আলোচনা কৰিম যে ফেচ কাৰ্ড কেইখন। ফেচ কাৰ্ড কেইখন চোৱা, তোমাৰ ডায়মণ্ডৰ এখন কিং হয়, এখন কুইন হয়, আৰু এখন কি হয়? জেক হয়। ঠিক তেনেকৈ তোমাৰ হাৰ্টছৰ কি হয়? এখন কিং হয়, এখন কুইন হয়, আৰু এইখন জেক হয়। ঠিক তেনেকৈ তোমাৰ ক্লাবছৰ এখন কিং হয়, এখন কুইন হয়, আৰু এইখন জেক হয়। এতিয়া আমাৰ স্পেডৰো ঠিক তেনেকৈ স্পেডছৰ কাৰ্ডছো কিমান হ'ব? তোমাৰ কিং হ'ব, কুইন হ'ব, জেক হ'ব। মুঠতে ফেচ কাৰ্ড এইকেইখনক কি বুলি কোৱা হয়? ফেচ কাৰ্ড বা মুখা কাৰ্ড। কি হয়? ফেচ কাৰ্ড বা মুখ কাৰ্ড বুলি কোৱা হয়। এতিয়া ফেচ কাৰ্ড বা মুখ কাৰ্ড কেইখন থাকে? টোটেল 12খন থাকে। 12খন বা 12খন কি হয়? ফেচ কাৰ্ড থাকে। তাৰ ভিতৰত তোমাৰ কি হয়? ৰেড ফেচ কাৰ্ড হয় তোমাৰ 6খন, আৰু ব্লেক ফেচ কাৰ্ড কি হয়? তোমাৰ 6খন। এতিয়া ৰেড কিং কেইটা বুলি ক'লে তুমি কি ক'বা? ৰেড কিং 2টা আছে। ৰেড কুইন কেইটা আছে? 2টা আছে। 2টাকৈ তোমাৰ জেক আছে ৰেড। ঠিক তেনেকৈ 2খনকৈ ব্লেক কিং আছে, 2খনকৈ ব্লেক কুইন আছে, 2খনকৈ কি আছে? জেক আছে ফেচ কাৰ্ড। এতিয়া কুৱেশ্যনবিলাকত আমাক খুব সহজতে সোধা দেখা যায় যে ডায়মণ্ডৰ প্ৰবেবিলিটি অফ কিং অফ ডায়মণ্ড। তেতিয়া আমাৰ প্ৰবেবিলিটিটো কি হ'ব? 1/, টোটেল আউটকামছ 52, টোটেল 52 কাৰ্ডছ। ডায়মণ্ডৰ কি সুধিছে? যে কিং অফ ডায়মণ্ড। কিং অফ ডায়মণ্ড কেইখন আছে তোমাৰ? এখন আছে। গতিকে প্ৰবেবিলিটি কি হ'ব? 1/52। আমি ইয়াৰ নেক্সট যিটো ভিডিঅ' আনিম, তাত আমি এই বেছিক্স কনচেপ্টখিনিৰ ওপৰত যিখিনি কুৱেশ্যন লৈ আহিম, এই কুৱেশ্যনখিনি আলোচনা কৰিলে আমাৰ এই ধাৰণাখিনি আৰু স্পষ্ট হ'ব। আজি যিখিনি আমি আলোচনা কৰিছোঁ, কাৰ্ডছৰ যিখিনি মেইন বিষয়বস্তু, সেই গোটেইখিনি আলোচনা কৰিছোঁ ইয়াত। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল লাগিছে তোমালোকৰ, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে চেনেলটো বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা, যাতে এই বেছিক কনচেপ্টখিনি বিশেষকৈ তেনেকুৱা ল'ৰা ছোৱালীখিনিও পায়, যিখিনি পঢ়াত অকণমান দুৰ্বল হয়, বা শ্ৰেণীকোঠাৰ পিছত যিখিনি শেষৰ বেঞ্চত যিখিনি ল'ৰা ছোৱালী পঢ়ে, সেই ল'ৰা ছোৱালীখিনিও যাতে উপকৃত হ'ব পাৰে, তেওঁলোকলৈ বুলি তোমালোকে শ্বেয়াৰ কৰি দিবা। তোমালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে ধন্যবাদ। হেভ এ ব্ৰাইট ফিউচাৰ এহেড। থেংক ইউ। বহুত বহুত ধন্যবাদ। আজিলৈ এৰিছোঁ।